নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কেইবাটাও এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। তাত PM কিষাণ যোজনা 20 নম্বৰ কিস্তিধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 20 নম্বৰ কিস্তিধন দিব 4,000 টকা। কিন্তু এই টকা লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব। সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ PM কিষাণ যোজনা 20 নম্বৰ কিস্তিধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 20 নম্বৰ কিস্তিধন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব। লগতে দিব 4,000 টকা। নতুন এটা আপডেট আহিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। জুন মাহৰ প্ৰথম সপ্তাহতে কৃষকসকলে লাভ কৰিব পাৰে PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তিধন। PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তিধনক লৈ প্ৰকাশ পালে নতুন এখন তালিকা। শীঘ্ৰেই কৰি লওক এই বিশেষ কেইটামান কাম। কি কাম কেনেদৰে কৰিব আগলৈ চাওক। দেশৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। কৃষকসকলৰ একাউণ্টত শীঘ্ৰেই সোমাব 20 নম্বৰ কিস্তিধন। যদি আপুনি এগৰাকী কৃষক হয় তেনেহ'লে অত্যন্ত জৰুৰী খবৰ। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে ইতিমধ্যে তালিকা, অৰ্থাৎ নতুন এখন লিষ্ট। এই মাহতে কৰি লওক বিশেষ কেইটামান কাম। আৰু এই কাম যদি নকৰে তেনেহ'লে আপোনালোকে যোগ্য হ'লেও 20 নম্বৰ কিস্তিধনৰ পৰা বঞ্চিত হ'ব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে যোগ্য হিতাধিকাৰীসকলৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীসকলে ঘূৰাই দিব লাগিব PM কিষাণ যোজনাৰ ধন। জুন মাহৰ প্ৰথম সপ্তাহতে সোমাব পাৰে PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তিধন। লগতে আজিয়ে কৰি লওক PM কিষাণ যোজনাৰ ৱেবছাইটত কৃষকসকলে ই-KYC সম্পূৰ্ণ নোহোৱা কৃষকসকলৰ একাউণ্টত নোসোমাব 20 নম্বৰ কিস্তিধন বুলি ঘোষণা কৰিছে। লগতে এই তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট, অৰ্থাৎ অফিচিয়েল ৱেবছাইট হয় pmkisan.government.in অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত গৈ আপোনালোকে বেনিফিচিয়াৰী ষ্টেটাছ বা বেনিফিচিয়াৰী লিষ্টৰ ওপৰত ক্লিক কৰি আপোনালোকে নিজৰ জিলা গাঁও বাছনি কৰি আপোনালোকে চাব পাৰিব। লগতে টোল ফ্ৰী নম্বৰো মুকলি কৰিছে। যিকোনো সমস্যা হ'লে কৰিব পাৰিব এতিয়াৰে পৰা যোগাযোগ, অৰ্থাৎ যোগাযোগ কৰিলে আপোনালোকে সমস্যা সমাধান কৰিব পাৰিব। ছেভ কৰি লওক 155-261 অথবা 180011 5526 আৰু এটা তিনিটা নম্বৰ মুকলি কৰিছে চৰকাৰে। আৰু এটা হৈছে 01123381092। বন্ধুসকল, এই বিশেষ তিনিটা নম্বৰৰ সৈতে যোগাযোগ কৰি আপোনালোকে যদি কিবা অসুবিধা হয় PM কিষাণ যোজনাক লৈ আপোনালোকে সমাধান কৰিব পাৰিব। লগতে যদি ই-KYC নকৰে তেনেহ'লে বঞ্চিত হ'ব 20 নম্বৰ কিস্তিধনৰ পৰা। বন্ধুসকল, 20 নম্বৰ কিস্তিধন জুন মাহৰ প্ৰথম সপ্তাহতে দিব বুলি ঘোষণা কৰিছে। এতিয়ালৈকে অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকৰ মাজত অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু আহিবলগীয়া সময়ত ডেটটো ঘোষণা কৰিব। যেতিয়া ডেটটো ঘোষণা কৰে লগালগ এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত অৱগত কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে 20 নম্বৰ কিস্তিধন 4,000 দিব নে 2,000 দিব এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েলভাৱে ঘোষণা কৰা নাই। কিন্তু আহিবলগীয়া সময়ত যেতিয়াই ঘোষণা কৰে লগালগ এটা ভিডিঅ' বনাই দিম। লগতে বন্ধুসকল, যিসকল কৃষকে ই-KYC কৰিব তেওঁলোকেহে লাভ কৰিব 20 নম্বৰ কিস্তিধন। আৰু ই-KYC কৰিব হ'লে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ আপোনালোকে ই-KYC কৰিব লাগিব। অথবা মোবাইলত কৰিলে অলপ অসুবিধা হ'ব বা চাৰ্ভাৰ ডাউন থাকিলে নহ'ব, কিন্তু আপোনালোকৰ CSC চেণ্টাৰত যাব ধুনীয়াকৈ তাত কৰিব। লগতে মাটিৰ জমাবন্দীটো আপডেট দিয়ক, বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখক, মোবাইল নম্বৰবিলাক আপডেট দিয়ক আৰু সবিশেষ কাম কৰক। আৰু PM কিষাণ যোজনাৰ আহিবলগীয়া জুন মাহৰ প্ৰথম সপ্তাহতে 20 নম্বৰ কিস্তিধন লাভ কৰক। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।